এইটো হৈছে সেই এফআইআৰ যাৰ ভিত্তিত দেশৰ বহুত পৰিচিত অধ্যাপক আলী খান মাহমুদাবাদক গ্ৰেপ্তাৰ কৰা হৈছে। যিয়ে এই এফআইআৰটো যত্ন সহকাৰে পঢ়িব তে বুজি পাব যে এজন মুছলিম প্ৰফেচাৰৰ গ্ৰেপ্তাৰৰ নাটক কেনেকৈ বিজেপিৰ শাসনৰ অধীনত লিখা হৈছে। প্ৰফেচাৰ আলী খান মাহমুদাবাদৰ বিৰুদ্ধে এনেকুৱা ধৰণৰ এফআইআৰ আৰু এটা আছে, যিটো আপুনি স্ক্ৰীনত দেখা পাই আছে। তেওঁ অশোকা বিশ্ববিদ্যালয়ৰ প্ৰফেচাৰ আলী খান মাহমুদাবাদৰ গ্ৰেপ্তাৰৰ পিছত সামাজিক মাধ্যমত দেখা গৈছে খং আৰু হতাশাৰ এটা অংশ। দেশৰ হাজাৰ হাজাৰ মানুহে এটা ফেচবুক পোষ্টৰ বাবে অধ্যাপক আলী খান মাহমুদাবাদৰ গ্ৰেপ্তাৰৰ প্ৰতিবাদ কৰি আছে। ইয়াত লিখক, পত্ৰকাৰ, ছাত্ৰ, বুদ্ধিজীৱী, পূৰ্বৰ কৰ্মচাৰী, পূৰ্বৰ ন্যায়াধীশ, এক্টিভিষ্টৰ পৰা ৰাজনীতিবিদসকল অন্তৰ্ভুক্ত হৈছে। হাজাৰ হাজাৰ লোক অপাৰেশ্যন সিন্দুৰৰ বিষয়ে প্ৰফেচাৰ আলী খান মাহমুদাবাদৰ ফেচবুক পোষ্ট শ্বেয়াৰ কৰি সুধি আছে যে এই ফেচবুক পোষ্টত কি আছে যাৰ বাবে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। ইণ্ডিয়ান এক্সপ্ৰেছৰ দৰে কাকতখনৰ সম্পাদকজনেও লিখিছে, এৰেষ্ট মষ্ট ফল। আলী খান মাহমুদাবাদ এৰেষ্ট চেণ্ডছ এ চিলিং মেছেজ, ভায়োলেটছ ৰাইটছ টু ফ্ৰী স্পীচ। চনিপত থকা অশোকা বিশ্ববিদ্যালয়ৰ প্ৰফেচাৰ আৰু ষ্টুডেণ্টছবিলাকে এই গ্ৰেপ্তাৰক কেলকুলেটেড শাস্তি দিয়া বুলি কৈ আছে। অভিযুক্ত প্ৰফেচাৰ আলী খান মাহমুদাবাদৰ বিৰুদ্ধে বনোৱা প্ৰমাণ এফআইআৰত ষড়যন্ত্ৰৰ প্ৰমাণ হিচাপে সন্মুখত আহিছে।